গুড মৰ্নিং গাইজ বিচনাৰ পৰা উঠা নাই উঠো আৰু ফাইনেলি গাইজ বিচনাৰ পৰা উঠিলোঁ কেঞ্চি চেঞ্চি পিন্ধিলোঁ এতিয়া আজিৰ দিনটোনো কি কাম কৰিম কি নকৰিম তাক লৈ এক চিন্তা কৰিবলগীয়া বিষয় আৰু মই সোমাই গ'লোঁ মোৰ ৰুমটোলৈ তাত কিবা চাউল পাত থাকে আৰু গাইজ আৰু লাইটটো জ্বলাই দিলোঁ প্ৰথমতে গাইজ যিহেতু মই ইনকুবেটৰ মেচিনত ডিমা দিছোঁ সেই ডিমাবিলাক দিনত 3-4 4বাৰকৈ লৰাই দিব লাগে আৰু এয়া ইনকুবেটৰ মেচিনটো ইয়াতে মই চাইছোঁ আৰু এই মেচিনটো দেখিছে এইটো হিউমিডিটি চোৱা এইটো হিউমিডিটি ঠিকে আছে 38.1 সেলসিয়াছ আছে তো গাইজ এনেকৈ থৈ দিলোঁ এইটো এতিয়া চাম ডিমাবিলাক এইবিলাক দিছোঁ ইয়াত মোটামুটি 45টামান ডিমা আছে এয়া তাৰিখৰ সৈতে আছে এইবিলাক 17 তাৰিখ দিয়া আছে এনেকৈ এই ডিমাবিলাক এনেকৈ লাৰি দিব লাগিব আখৰগিলা ওপৰত আছে এইগিলা তলত কৰি দিব লাগিব গাইজ ফাইনেলি গাইজ ডিমাবিলাক লাৰি দিয়া হ'ল মানে এইবিলাক উল্টা পাল্টা কৰি দিয়া হ'ল তো এতিয়া ইনকুবেটৰ মেচিনটো মই জপাই দিম আৰু গাইজ লোকেল পাতিহাঁহৰ ডিমা মই কালেক্ট কৰিব পৰা নাই কাৰণ কেৱল মই লোকেল পাতিহাঁহৰহে ডিমা দি দিছোঁ আৰু পোৱা নাই যিসকল বন্ধু বান্ধৱী যদিও কাষত লোকেল পাতিহাঁহৰ কণী পোৱা যায় মোক জনাব কমেণ্ট কৰি গাইজ মই লোকেল পাতিহাঁহৰ কণী কিনি লৈ আহিম যিমান পাৰে কিন্তু লোকেল হ'ব লাগিব মানে এনে ক্ৰছ হ'ব নালাগিব কিছুমান কেম্বেল হাঁহৰ লগত পাতিহাঁহৰ মানে ক্ৰছ হয় সেইবিলাক নালাগে গাইজ কেৱল লোকেল পাতিহাঁহৰ কণী লাগে আৰু লোকেল পাতিহাঁহৰ মাংসহে বহুত টেষ্টি হয় তো গাইজ যদি লোকেল পাতিহাঁহৰ কণী আপোনালোকৰ ওচৰে পাজৰে থাকে কোনোবাই বিক্ৰী কৰে মোক জনাব মই যিমান পাৰে মই কিনি লৈ আহিম মই প্ৰডাকশ্যন কৰিম এইবাৰ কেৱল লোকেল পাতিহাঁহৰ কণীৰ পোৱালি এইবিলাক লেচেৰা লৈছোঁ অলপ সৰু সৰু হৈ হৈছে তো গাইজ এইটো ভেন্দি ৰুইছিলোঁ আৰু এইবিলাকক পানী দিব লগা আছে আৰু গাইজ এইবিলাক লেচেৰাবিলাক চোতা কাটিবলৈ ধৰিছে মই বা গাড়ী দিব পৰা নাই আজি যিহেতু ঘৰত থাকিম কামখিনি কমপ্লিট কৰিম বুলি ভাবিছোঁ তো এয়া ডাঙৰে হৈছে লেচেৰা গাছবিলাক আৰু কিছুমান বন্ধু বান্ধৱীবিলাকে খাই আছে লেচেৰা ৰুই তো মোৰ অলপ পানীৰ প্ৰব্লেম সেইকাৰণে মই আগতীয়াকৈ লেচেৰা ৰুব পৰা নাই আৰু খাব পৰা নাই গাইজ আৰু গাইজ বহুদিন হ'ল গাহৰি গঁৰালটো বনাই আছোঁ কিন্তু ইফাল সিফাল যাওঁতে মানে কামখিনি বাকী আছে এয়া গাহৰি গঁৰালটো বনাই আছোঁ অলপ কাম বাকী আছে এই ছাইডটো এনেকৈ বনাইছোঁ মানে এনেকৈ বনালে মানে অলপ গঁৰালবিলাক লাষ্টিং বেছি হয় আৰু ইয়াত চাৰিও দিব লগা আছে কাম বহুত বাকী আছে গাইজ আৰু ইফালে সিফালে মানে যাওঁতে কামবিলাক আধৰুৱা হৈ থাকে তো আজি কমপ্লিট কৰিম বুলি ভাবিছোঁ চ' গাইজ সদৌ শেষত আপোনালোকৰ দিনবোৰ শুভ হওক যাত্ৰা শুভ হওক তাৰে কামনা কৰিছোঁ এতিয়ালৈ বিদায় মাগিছোঁ ধন্যবাদ।